কাগজখিনি মাতিছিলে মই গৈ আনিলোঁ কাগজখিনি। কোন ক'ৰ পৰা আনিলে? স্কুলৰ পৰা। কোন স্কুল? LP স্কুল। কি LP স্কুলখন? লাহোৱাল LP স্কুল। কিমান টকাত আনিছে? আপোনাৰ 70 কেজি। 70 কেজি। কেইটকাকৈ লৈছে? 15 টকাকৈ। কোনে দিছে আপোনাক? বাইদেউ। বাইদেউ কি নাম? দীপালী বাইদেউ। দীপালী বাইদেউ, হেড বাইদেউ। আচৰিত হৈছোঁ চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ যি আজব কাণ্ড সঁচাকৈ নিশ্চিতভাৱে ক'ব লাগিব যে যিখন প্ৰাথমিক বিদ্যালয়ৰ ছত্ৰছায়াত এনেকুৱা ধৰণৰ আচলতে যিবিলাক কণ কণ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰীসকলৰ কিতাপবিলাক বিক্ৰী কৰি দিছে। সঁচাকৈ আমি তেখেতসকলক ক'ব বিচাৰিছোঁ আচলতে তেখেতসকলৰ যি এই যি শিক্ষা ব্যৱস্থাৰ প্ৰতি তেখেতসকলৰ সন্মান আছেনে নাই। আৰু অতিকৈ আচৰিত কথা যে চৰকাৰী স্কুলৰ আচলতে চৰকাৰী স্কুলৰ এনেকুৱা ধৰণৰ কিতাপ পত্ৰ বিক্ৰী কৰিব পাৰে নেকি বাৰু? আমি শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ, আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে এনেকুৱা যদি আপোনালোকৰ চৰকাৰী মাধ্যমৰ শিক্ষাখণ্ডবিলাকৰ এনেকুৱা ব্যৱস্থা থাকে তেন্তে অনাগতৰ ভৱিষ্যতৰ দিনত যিসকল উঠি অহা প্ৰজন্ম যিসকল ছাত্ৰ ছাত্ৰী এই ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ আপোনালোকে হেতালি খেলিছে নাই খেলা বাৰু। এনেকুৱা কিছুমান স্কুলো আজিৰ সময়ত দেখিবলৈ পোৱা যায় যিবিলাক স্কুল একেবাৰে জৰাজীৰ্ণ অৱস্থাৰ লগতে এখন কিতাপ পঢ়িবৰ বাবে হাহাকাৰ কৰি থাকিবলগীয়া হয়। আৰু তেনেকুৱা এটা সময়ত আজি আমি দেখিবলৈ পালোঁ যে এখন প্ৰাথমিক বিদ্যালয় লাহোৱাল প্ৰাথমিক বিদ্যালয় এই লাহোৱাল প্ৰাথমিক বিদ্যালয়ৰ পৰা এনেকুৱা ধৰণৰ আপুনি চাওক কিমান ইয়াত হয়তো শ কিতাপ পত্ৰ আছে। এনেকুৱা ধৰণৰ আচলতে ইমান এটা কেনেকুৱা এটা অৱস্থা কৰিছে চাওকচোন বাৰু। সন্মান কৰিব জনা নাই আচলতে যিগৰাকী শিক্ষয়িত্ৰীয়ে হওক বা শিক্ষকে হওক এই কিতাপ পত্ৰবিলাকক সন্মান কৰিব নজনা শিক্ষক শিক্ষয়িত্ৰী আচলতে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত জীৱন কেনেকৈ উজ্জ্বল কৰিব তেখেতসকলৰ কিঞ্চিত মান হ'লেও জ্ঞান নাই নেকি বাৰু? আচলতে এই যি শিক্ষয়িত্ৰী বা শিক্ষক এই শিক্ষক বা শিক্ষয়িত্ৰীৰ ওপৰত এটা বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। চৰম দুৰ্ভাগ্যজনক কথা আচলতে লাহোৱাল LP স্কুলৰ এনেকুৱা দুৰ্ভাগ্য কাণ্ড আমি তীব্ৰভাৱে গৰিহণা জনাইছোঁ। আচলতে এনেকুৱা আমি পঢ়িবলৈ কিতাপ এটা ইছ্যু হোৱাৰ পিছত কিতাপখিনি ছাত্ৰ ছাত্ৰী পাইছে নাই পোৱা কোনো কথা নাই। তেখেতলোকৰ দুটকা পইচাৰ বিনিময়ত যে এই ল'ৰা ছোৱালীৰ যি ভৱিষ্যত কণ শিশুৰ যি ভৱিষ্যত সেই ভৱিষ্যত বিনাশ কৰিবলৈ তেখেতক কোনে সাহস দিলে আচলতে। আৰু এই কৰ্তৃপক্ষক জনাব লাগিব আমি LP স্কুলৰ যি কৰ্তৃপক্ষ তেখেতে জনাব লাগিব যে এই কিতাপ পত্ৰখিনি বিকিবলৈ তেখেতক কোনে অধিকাৰ দিলে কাৰ ছত্ৰছায়াত। আৰু আমি গম পাইছোঁ যে 15 টকা কেজিকে এখনখন কিতাপ বিকিছে। যিখন কিতাপ কিনিবলৈ আমাৰ লগত পইচা নাথাকিব পাৰে সেই কিতাপখন কিন্তু তেখেতে বিকিছে। এইটো আচলতে চৰম দুৰ্ভাগ্যজনক কথা। এনেকুৱা কাণ্ড আমি তীব্ৰভাৱে কিন্তু নিন্দা জনাইছোঁ। চৰকাৰী বিদ্যালয়ত বিনামূলীয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে আগবঢ়াইছিলে এইসমূহ শিক্ষক শিক্ষয়িত্ৰী এনেদৰে বজাৰত ওলাইছে কি ক'ব? নহয় এইসমূহ শিক্ষক চব তেওঁ যখন প্ৰধান শিক্ষক কিন্তু অতি সোনকালে কিন্তু তেখেতৰ প্ৰধান শিক্ষকৰ পদৰ পৰা কিন্তু বহিষ্কাৰ কৰিব লাগিব। এইটো আমাৰ প্ৰথম দাবী। এনেকুৱা ধৰণৰ কাণ্ডক আমি কিন্তু কোনো প্ৰকাৰে আমি যুক্তিযুক্ততা নাই। এনেকুৱা ধৰণৰ কাণ্ডক আমি তীব্ৰভাৱে নিন্দা কৰিছোঁ। আৰু অনাগত দিনত যে এই পইচাৰ টকাৰ লোভত ছাত্ৰ ছাত্ৰী আচলতে আমি ভাবোঁ দেই ছাত্ৰ ছাত্ৰীয়ে মানে কিতাপ নাপায় ঠিক আছে কিতাপ নাই দিয়া চব স্কুলতে হৈ যায় এনেকুৱা ধৰণৰ কথা নহয়। ল'ৰা ছোৱালী এইখন নতুন কিতাপ হয়। নতুন কিতাপখন যদি মই পঢ়িব লাগিব নতুন কিতাপখন ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ হেতালি খেলা কিন্তু কথা আমি কোনো পধ্যে ছাত্ৰ ছাত্ৰীয়ে মানি লওঁ। মই ইমানটো নাজানো। মোক সভাপতিয়ে পৰামৰ্শ দিলে আমি স্কুল চাফা কৰি আহিছোঁ গুণোৎসৱৰ কাৰণে। সেইকাৰণে সভাপতিয়ে ক'লে যে বাইদেউ এই কিতাপখিনি বিক্ৰী কৰি দিব এইখিনি কোনো কাম নাই বহুত দিনীয়া কিতাপ 16 চনৰ আগৰ কিতাপ সেয়েহে মই দিলোঁ। আপোনালোকে কিতাপখিনি খুলি চাব পাৰিব। আৰু কিতাপখিনি যে 16 চনৰ আগৰ কাৰ্যপত্ৰ কিতাপো নহয় কাৰ্যপত্ৰ হয়। এই কাৰ্যপত্ৰ এটা কথা লিমিটেড কথা থাকে। আমি কিতাপ হিচাপে দিয়া নাই, এইখিনি কিতাপ নহয়, এইখিনি কাৰ্যপত্ৰ। কিন্তু আমি যে এতিয়া খুলোতে দেখিছোঁ নতুন পাঠ 3য় শ্ৰেণীৰ কিতাপখন আছে পাঠ্যপুথি থাকিবও পাৰে এখন দুখন থাকিব পাৰে। 3য় শ্ৰেণী সেইখন হয়তো পুৰণা কিতাপ হয়। তেনেকুৱা বহুত ধৰণৰ কিতাপ আছে ন। আপুনি কাৰ পাৰ্মিশ্যনত? মই পাৰ্মিশ্যন তাৰমানে সভাপতি পাৰ্মিশ্যন ল'লোঁ দেই। সেইটো সঁচা কথা। সভাপতিয়ে পাৰ্মিশ্যন দিলে সভাপতি পাৰ্মিশ্যন মানেহে মই কিতাপখিনি মই এনেকৈ দিয়া নাছিলোঁ। সভাপতি চৰকাৰী কৰ্মচাৰী নে আপুনি? নাই মই হয় চৰকাৰী কৰ্মচাৰী। তেখেত নহয়। তেখেতে যেতিয়া ক'লে ন বাইদেউ এইখিনি বিকি দিব আমাৰ কিছুমান অন্তৰ্গতখিনি কামো কৰিব পাৰিম আৰু যেন আমাৰ ধৰক শাক পাচলি বাগান বনাব লাগে কিবা কৰিব লাগে এইখিনি কাম আমি তাত সেইখিনি বিকি আমি কৰি কিছুমান কৰিব পাৰিম। যিসমূহ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দিছে সেইসমূহ আপোনালোকে 15 টকা কেজিকে
পইচা লৈছে মই নাজানো নহয় ইমানটো আপুনিতো হয় হয় মই ইমানটো নাজানিলো দাদা আপুনি গুণোৎসৱৰ কথা ক'লে গুণোৎসৱৰ কাৰণে আপুনি কিতাপখিনি বিক্ৰী কৰিলে নহয়, নহয়, নহয়। আপোনালোকে ব্যক্তিগতভাৱে খৰচ কৰিবলগীয়া হোৱা নাই যাৰ কাৰণে আপোনালোকে বিক্ৰী কৰিব লগা আমি নিশ্চয় এতিয়া কৰি আছো নিজৰ কাৰণে কৰি আছো নিজৰ পৰা কৰি আছো স্কুলৰ হেৰিয়াৰ পৰা মানে খৰচৰ বাবদ একো নিদিয়ে দিছিলে দিছে 25,000 টকা দিলে 25,000 টকা আমি ডেস্ক বেঞ্চ বনালো আৰু পাৰ্টিশ্যন দুখন বনালো হৈ গ'ল যে তাৰপৰা এতিয়া নকওঁ আমি মানে এতিয়া যে আপুনি ছাত্ৰ ছাত্ৰীসকললৈ অহা বিনামূলীয়া কিতাপসমূহ হয় বিক্ৰী কৰি গুণোৎসৱ পাতিব যে নাই নাপাতো সেইটো এনেই মানে থকাৰ কাৰণে তেওঁ ক'লে আৰু মই হেৰি নাপাতো মই এতিয়া নিজৰে টকা খৰচ কৰিছো আজি এতিয়া মই পইচা দি পঠিয়াইছো পৰ্দা কাপোৰ কিনিবৰ কাৰণে কি নাম বাইদেউ আপোনালোকৰ স্কুলখনৰ? লাহোৱাল প্ৰাথমিক বিদ্যালয় আপুনি কি হয় মই প্ৰধান শিক্ষয়িত্ৰী